খাই ভাল নাপাইছিল তেওঁক মদ খুওৱা হৈছিল তেওঁক মদ খুৱাই তেওঁক ব্যৱহাৰ কৰিছিল তাৰমানে তেওঁৰ ধন সম্পত্তি বা আত্মসাৎ কৰিবলৈ তেওঁক মদ খুৱাইছিল এতিয়া তেওঁ মুখ্যমন্ত্ৰী সেই কথাষাৰ কৈ আছে যোৱা দুদিনৰ পৰা মন কৰক সকলোৱে আমাৰ তদন্তৰ বিষয় কি আছিল জুবিনে মদ খাইছিল জুবিনক মদ কোনে খুৱাইছিল জুবিনে মদ কাৰ লগত খাইছিল জুবিনে পুৰি কাৰ তাত খাইছিল পুৰি খাওঁতে কিমান পইচা দিছিল কোনখন বিহুতিলে জুবিনক মাতিছিল কোনখন বিহুতিলে জুবিনক কিমান টকা দিছিল সেইবোৰ তদন্তৰ বিষয় নহয় এইবোৰ আনুষংগিক বিষয় সেইখিনি কথা জানিবৰ বাবে অসমৰ ৰাজ্য হৈ থকা নাই অসমৰ ৰাজ ৰৈ আছে যে জুবিনক কোনে হত্যা কৰিছিল কিয় হত্যা কৰিছিল জুবিনক হত্যা কৰাৰ ষড়যন্ত্ৰৰ লগত কোন কোন ডাঙৰ ডাঙৰ শক্তি তাৰ আঁৰত জড়িত হৈ আছিল ছিংগাপুৰৰ জাহাজত সেই সময়ত সেই দিনটোত কি হৈছিল অসমৰে যে এই কথাখিনি জানিবলৈ ৰৈ আছে কিন্তু মুখ্যমন্ত্ৰীয়ে জুবিনৰ ন্যায় বিষয়টো অতি তৰলভাৱে অতি উপৰুৱাভাৱে তেওঁ কিছুমান অবান্তৰৰ বিভ্ৰান্তিকৰ কথা কৈ জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ ষড়যন্ত্ৰ কৰি আছে মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্যত এটা কথা উমান পোৱা গৈছে যে কোনোবা এজন বা দুজনে মদ খুৱাই টকা আত্মসাৎ কৰিবলৈ গৈ তেওঁক মদ খুৱাই খুৱাই তেওঁ হত্যা কৰিছিল জাতীয় এটা বিষয় তেওঁ আল্টিমেটলি চাৰ্জশ্বিটখন আনিবলৈ মানসিকভাৱে প্ৰস্তুত হৈছে কাৰণ চাৰ্জশ্বিটখন সেইখন স্ক্ৰিপ্টেড তদন্তৰ প্ৰক্ৰিয়া চাৰ্জশ্বিট সকলোবোৰ স্ক্ৰিপ্টেড যদি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীয়ে এই তদন্তটো কেন্দ্ৰীয় সংস্থা এটাৰ দ্বাৰা কৰাব লাগিছিল সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ এজন জাষ্টিছ চিটিং জাজৰ নিৰীক্ষণত কেন্দ্ৰীয় সংস্থা এটাৰ দ্বাৰা এই তদন্ত কৰাব লাগিছিল কিন্তু সেই কামটো কৰা নাই নিজৰ ডিক্টেশ্যনত গোটেই স্ক্ৰিপ্টেড তদন্ত এটা কৰাব পৰা ব্যৱস্থা এটাৰ তেওঁ তদন্ত আৰম্ভ কৰিছিল এতিয়া কথাটো হ'ল মদ খোৱা প্ৰক্ৰিয়াটোৰ মাজত তদন্তটো সামৰিব নালাগিব আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাইছোঁ যে অসমৰ জাতীয় জীৱনৰ হাৰ্টথ্ৰব বুলি যাক কোৱা হয় অসমৰ জাতিৰ হৃদয়ৰ স্পন্দন আজি 61 দিন অসমৰ মানুহে আজি 61 দিনৰ পাছতো সেই বিষয়টোত কোনেও মনৰ পৰা পাহৰিব পৰা নাই শান্তিত থাকিব পৰা নাই সকলোৰে মনত এটাই কথা প্ৰতিধ্বনি হৈ আছে এটা কথাই সকলোৰে হৃদয়ত স্পন্দিত হৈ আছে এইটো হ'ল যে জাষ্টিছ ফৰ জুবিনৰ মৃত্যুৰ ন্যায় লাগে আমি জানিব বিচাৰিম জুবিনক কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে কিদৰে হত্যা কৰিলে আৰু সেই হত্যাৰ ষড়যন্ত্ৰত কোন কোন জড়িত আছিল কোনে ষড়যন্ত্ৰমূলকভাৱে জুবিনক ছিংগাপুৰলৈ লৈ গৈছিল জুবিনক ছিংগাপুৰলৈ নিবৰ বাবে কোনোবাই চুপাৰিছ কৰি নিওৱাইছিল নেকি জুবিনৰ কথা বতৰাবোৰ কাৰ বাবে প্ৰত্যাহ্বান হৈছিল এই কথাবোৰ তদন্তত আহিব লাগিব যদি জুবিনক মদ খুওৱাটোৱেই যদি গোটেই তদন্তৰ পৰিসীমা হয় তেন্তে শ্যামকানু মহন্তই মদ খুৱাইছিল সিদিনাখন জাহাজত থকা প্ৰৱাসী অসমীয়া কেইজন অভিমন্যু তালুকদাৰ সহ আটাইকেইজন প্ৰৱাসী অসমীয়া তেওঁলোকো সংগী আছিল সেই দিনটোত যে তেওঁলোকক কিয় জেলত ৰখা নাই তেওঁলোকক কিয় বাহিৰত মুক্তভাৱে ৰখা হৈছে তেওঁলোকক কিয় ভিআইপিৰ দৰে নিৰাপত্তা দি এয়াৰপৰ্টৰ পৰা নিয়াকৈ এয়াৰপৰ্টলৈ থৈ অহা হৈছিল আৰু বহু মানুহ আছে বহু গণ্যমান্য সমাজৰ মুধাভুটা বহু মানুহ আছে যিবিলাকে এই মুখ্যমন্ত্ৰী কোৱা ধাৰাটোৰ লগত জড়িত আছিল তে সকলোকে ধৰিব লাগিব তদন্তৰ গতিটো অন্য দিশে ঢাল খুৱাবৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰন্তৰ ষড়যন্ত্ৰ চলাই আছে আৰম্ভণিৰ পৰাই মাজতে আৰম্ভ কৰিলে যে জুবিন ক্ষেত্ৰত মদ ঢালে আপোনালোকে যদি কোনোবাই দেখিছে মই নাজানো মই নিজে প্ৰায় 14 দিনমান গ'লোঁ মই জুবিন ক্ষেত্ৰলৈ কাকো নকওঁ অকলে অকলে যাওঁ এঘণ্টা 1.5 ঘণ্টা থাকোঁ মই গুচি আহোঁ মই এই 14 দিনত কাকো মই মদ ঢালা দেখা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে দেখা পাইছে অকল মদ ঢালা গতিকে এই গোটেই কথাবোৰ ইমান বিভ্ৰান্তিৰ কথা তদন্তৰ বিষয় এটা সম্পূৰ্ণ সুকীয়া যে জাষ্টিছ ফৰ জুবিনৰ মৃত্যুৰ তদন্ত ন্যায় লাগে জুবিনক হত্যা কৰা অপৰাধীসকলক চিনাক্তকৰণ কৰিব লাগে সেই প্ৰক্ৰিয়াটো বাতৰি অন্যান্য কিছুমান তুলুঙা কথাত অপ্ৰয়োজনীয় কথাত মুখ্যমন্ত্ৰীয়ে সময় ব্যয় কৰি আছে আৰু জুবিনৰ মৃত্যুৰ জুবিনক হত্যা কৰা হত্যাকাৰীসকল যে ষড়যন্ত্ৰকাৰীসকল যে প্ৰকৃতাৰ্থত তেওঁলোকে শাস্তি নাপায় সেই কথাষাৰ মুখ্যমন্ত্ৰীৰ বক্তব্যত লাহে লাহে পৰিস্ফুট